নমস্কাৰ বন্ধুসকল, কেইদিন হলে চেনেলটোলৈ আপোনাক সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে আপোনালোকে গম পাইছে গুৱাহাটী হাইকোৰ্টৰ ডিষ্ট্ৰিক্ট কোৰ্ট হোজাই চাউথ চালমাৰা অনুষ্ঠিত হ'বলগীয়া LDA আৰু কপিষ্টৰ বাবে নটিচ আহি গৈছে। এক্সাম অনুষ্ঠিত হ'ব আপোনালোকৰ 12 তাৰিখে। ইয়াৰ বাবে মই কিছুমান কুৱেশ্যন আপোনালোকৰ বাবে লৈ আহিছো প্ৰিভিয়াছ ইয়াৰৰ। তাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰি দিব যাতে এনেকুৱা ধৰণৰ আৰু ভাল ভাল নটিফিকেশ্যন আপোনালোকে পাই থাকে। এতিয়া আমি কুৱেশ্যনসমূহ আলোচনা Who amongst the following is the author of the book Kinship Organization in India? ইয়াত অপশ্যন দিয়া আছে A.R. Desai, B. Iravathi Pe, C. M.S.A. Rao, D. S.C. Dubey। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নামৰ অপশ্যন বি ইৰাভাতি কাৰ্বে। নেক্সট কুৱেশ্যন দিয়া হৈছে দ্য মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেন্সি এক্ট অফ 1971 ইজ ৰিলেটেড টু। ইয়াত অপশ্যন দিয়া আছে এ নাম্বাৰ মেৰিজ, এবৰ্চন, ডৌৰী, প্ৰপাৰ্টি। ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি এবৰ্চন। নেক্সট কুৱেশ্যন দিয়া আছে ইয়াত The largest state in India by area is, ইয়াৰ অপশ্যন দিয়া আছে ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, গুজৰাট আৰু উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজস্থান। ইয়াৰ টোটেল আমাৰ 3,42,239 কিলোমিটাৰ স্কোৱাৰ আগুৰি আছে এৰিয়া। Germany Grammy Award given in the field of Grammy Award কিহৰ বাবে দিয়া হয়? অপশ্যন এ দিয়া আছে মিউজিক, স্পৰ্ট, সায়েন্স, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিউজিক। নেক্সট কুৱেশ্যন দিয়া হৈছে Who among the following also considered as father of Indian cinema? ইয়াত অপশ্যন দিয়া হৈছে মানি ৰাম, সত্যজিৎ ৰায়, দাদা চাহেব ফালকে, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দাদা চাহেব ফালকে। নেক্সট দিয়া আছে লিঅনেল মেছি ইজ এন ইমিনেণ্ট ইণ্টাৰনেশ্যনেল প্লেয়াৰ অফ হুইচ অফ দ্য ফলোইং স্পৰ্ট টাইপ। ইয়াত অপশ্যন দিয়া আছে ক্ৰিকেট, স্নোকাৰ, ফুটবল। ইয়াত সকলোৱে এইটো জানে মেছি ফুটবলৰ বাবে বিখ্যাত। ইয়াৰ আনচাৰটো হ'ব ফুটবল। নেক্সট কুৱেশ্যন দিয়া আছে ইয়াত ধ্যান চান্দ was an eminent international player of which of the following sport type? ইয়াত হয়তো সকলোৱে জানে ধ্যান চান্দ আমাৰ হকীৰ কাৰণে বিখ্যাত। ইয়াৰ ৰাইট আনচাৰ হ'ব হকী। নেক্সট কুৱেশ্যন দিয়া আছে Usain Bolt is an former sprinter from which of the following countries? ইয়াৰ অপশ্যন দিয়া আছে উগাণ্ডা, জামাইকা, কেনিয়া, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জামাইকা, অপশ্যন বি জামাইকা। নেক্সট কুৱেশ্যন ইয়াত দিয়া আছে In which of the following sport can see the terminologies like back stroke, breast stroke and butterfly strokes? ইয়াত অপশ্যন দিয়া আছে সুইমিং, হকী, জিমনাষ্টিক, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে সুইমিং। সুইমিঙত আমি বেক ষ্ট্ৰক, ব্ৰেষ্ট ষ্ট্ৰক আৰু বাটাৰফ্লাই ষ্ট্ৰক দেখিব পোৱা যায়। নেক্সট কুৱেশ্যন Morti Devi Award is given annually in which of the following field? Morti Devi Award কোনটো ফিল্ডত দিয়া হয়? Singing, literature, sport, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি লিটাৰেচাৰ। লিটাৰেচাৰত মৰ্টি দেৱী এৱাৰ্ড এনুৱেলি দিয়া হয়। কুৱেশ্যন দিয়া আছে ইয়াত লাল বাহাদুৰ শাস্ত্ৰীৰ বাৰ্থ এনিভাৰ্চাৰী ইজ চেলিব্ৰেটেড এভৰি ইয়াৰ অন অক্টোবৰ 22, নৱেম্বৰ 3rd, অক্টোবৰ 2nd, নান অফ দ্য এবভ। ইয়াৰ ৰাইট আনচাৰ হৈছে অক্টোবৰ 2। লাল বাহাদুৰ শাস্ত্ৰী আমাৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ছেকেণ্ড প্ৰাইম মিনিষ্টাৰ আছিলে। লাল বাহাদুৰ শাস্ত্ৰী আমাৰ 2 নম্বৰ প্ৰাইম মিনিষ্টাৰ আছিলে আৰু ইয়াৰ অক্টোবৰ মহাত্মা গান্ধীৰ লগত একেলগে পতা হয়। একেলগে মহাত্মা গান্ধীৰ লগত পতা হয়। World Animal Rights Day is celebrated every year on। ইয়াৰ ৰাইট আনচাৰ হৈছে অক্টোবৰ 4। অক্টোবৰ 4ত এনিমেলছ ৰাইট ডে
সেলিব্রেট কৰা হয় প্ৰত্যেক বছৰে। নেক্সট কুৱেশ্যন দিয়া আছে which country has unveiled South Asia's tallest tower? South Asia's tallest tower আমাৰ ক'ত আছে? ইণ্ডিয়া, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ। ইয়াৰ আমাৰ ৰাইট আনসাৰ হ'ব শ্ৰীলংকা। শ্ৰীলংকাত অৱস্থিত। ইয়াৰ টোটেল আমাৰ 1150 ফিট ওখ। 50 ফিট ওখ। 1150 ফিট ওখ। এই লোটাছ আৰু ইয়াৰ টাৱাৰটোৰ নামটো হৈছে লোটাছ টাৱাৰ। লোটাছ টাৱাৰ। টাৱাৰটোৰ নাম হৈছে লোটাছ টাৱাৰ। নেক্সট কুৱেশ্যন which of the following city is also called a city of chilies? অপশ্যন দিয়া আছে গুন্টুৰ, হায়দৰাবাদ, মহীশূৰ, none of the above. ইয়াৰ ৰাইট আনসাৰ হৈছে অপশ্যন এ গুন্টুৰ। এই গুন্টুৰ আমাৰ ক'ত অৱস্থিত? অন্ধ্ৰপ্ৰদেশত অৱস্থিত। অন্ধ্ৰপ্ৰদেশত অৱস্থিত গুন্টুৰ। দিয়া আছে ইয়াত which of the following city is also known as pink city? অপশ্যন দিয়া আছে জয়পুৰ, হাৰিয়ানা, কোচি, none of the above. ইয়াৰ সকলোৱে জানে পিংক চিটিৰ বাবে আমাৰ বিখ্যাত জয়পুৰ। দিয়া আছে ইয়াত হামছফৰ ট্ৰেইনছ অফ ইণ্ডিয়া ৰেলৱেজ আৰ এইটো আমাৰ অপশ্যন দিয়া আছে all AC 3 tires, all AC general compartment trains, roll on roll off ro-ro service to carry loaded truck on wagons, none of the above. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে all AC 3 tires. হামছফৰ ট্ৰেইনছটো আমাৰ ইনগ্ৰেট হৈছিলে 16 ডিচেম্বৰ 2016 আমাৰ ইনগ্ৰেট কৰা হৈছিলে এই হামছফৰ ট্ৰেইনখন। আমাৰ এই হামছফৰ ট্ৰেইনটো লোৱা হৈছিলে আমাৰ গৌৰখপুৰ আৰু আনন্দ বিহাৰ টাৰ্মিনেল এই দুটাৰ পৰা অহা যোৱা প্ৰথমত হৈছিলে। নেক্সট কুৱেশ্যন দিয়া হৈছে which of the following was the first space shuttle to reach space? ইয়াত অপশ্যন দিয়া আছে কলম্বিয়া, ডিস্কভাৰী, এণ্টাৰপ্ৰাইজ, none of above. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলম্বিয়া। এইটো কলম্বিয়া কোনে লঞ্চ কৰিছিলে? আমাৰ নাছাই লঞ্চ কৰিছিলে। কিমান চনত লঞ্চ কৰিছিলে? এপ্ৰিল 12 1981 আমাৰ কলম্বিয়াত নাছাৰ পৰাই লঞ্চ কৰা হৈছিলে। নেক্সট কুৱেশ্যন ইয়াত দিয়া হৈছে the first man to walk on the moon. ইয়াত সকলোৱে জানে এইটো আমাৰ নীল। Who were the first king to issue gold coin in India? Option A Maurya, option B Indo-Greeks, option C Guptas, option D Kushans. Right answer হৈছে the first man to work on the moon Neil Alden Armstrong. কিমান চনত হৈছিল? 1969 নীল আৰ্মষ্ট্ৰঙে ফাৰ্ষ্ট মুনত গৈছিল। কুৱেশ্যন দিয়া হৈছে which of the following is not the Germany G4 members of G4 countries? ইয়াত আমাৰ অপশ্যন দিয়া আছে জাৰ্মানী, ইণ্ডিয়া, জাপান, none of the above. এই আমাৰ ইয়াত সকলোখিনি আমাৰ G4 আছে, জাৰ্মানীও আছে, ইণ্ডিয়াও আছে, জাপানো আছে। ৰাইট আনসাৰটো হ'ব ডি none of the above. টোটেল আমাৰ 4টা দেশ মিলি G4 হৈছে। ইয়াৰ এটাটো হৈছে ব্ৰাজিল। জাৰ্মানী, ইণ্ডিয়া এণ্ড জাপান এই 4টা মিলি G4 কৰা হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে who among the following also known as missile man of India? ইয়াত অপশ্যন দিয়া আছে এপিজে আব্দুল কালাম, এএছ পিল্লাই, ক্ৰাছ বাহাদুৰ শিৱান, none of the above. ৰাইট আনসাৰ হৈছে এপিজে আব্দুল কালাম। নেক্সট কুৱেশ্যন ইয়াত দিয়া হৈছে who has authored the book of social harmony? ইয়াত অপশ্যন দিয়া আছে মনমোহন সিং, জৱাহৰলাল নেহৰু, নৰেন্দ্ৰ মোদী, none of the above. ইয়াৰ উত্তৰটো হৈছে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নেক্সট কুৱেশ্যন দিয়া আছে save money life better is the motto of অপশ্যন এ দিয়া আছে ৱালমাৰ্ট, ফ্লিপকাৰ্ট, আলিবাবা, none of the above. ইয়াৰ ৰাইট আনসাৰ হৈছে অপশ্যন এ ৱালমাৰ্ট। save money life better কোনে কৈছিলে? ৱালমাৰ্টে কৈছিলে। নেক্সট কুৱেশ্যন
Indian Institute of Vegetable Research is located at Kochi, Kerala. Bangalore. Kochi, Kerala, Bengaluru, Karnataka, Varanasi, Uttar Pradesh, and none of the above. The right answer is Varanasi, Uttar Pradesh. Next question. Which is also known as father of Green Revolution in India? Option A, M.S. Swaminathan. Option B, Varghese Kurian, Sam Petrot, none of the above. Your right answer is option A. Your right answer is option A, M.S. Swaminathan. Next question, dear here. The holy city Ayodhya lies on the bank of Ravi, Sarayu, Sutlej, none of the above. Your option B, Sarayu. Next question. Yellow revolution in India refers to option A, revolution in oilseed production, revolution in goat milk production, revolution in solar power generation, none of the above. The right answer is option A, revolution in oilseed production. Next question here dear is World Student Day celebrated every year on 14 November, 15 October, 16 March. So World Student Day celebrated every year on right answer of option B, 15 October. Next question. The first Indian American to be nominated to post of federal judge in Florida. The option D is Neomio Rao, Sri Srinivasan, Anurag Singhal, none of the above. The right answer is option B, option C, Anurag Singhal. The right answer is Anurag. In which year was the Indian National Congress formed? Option D is 1860, 1906, 1885, 1910. The right answer is 1885. Next question. Which of the following is not the general type of blood groups in human? Here AB, option B A, option C K, option D B. The right answer is option C K. Next question here dear say, which is the cleanest village in India? Maulingtong, Konoma, Sadakpu, Moirang. The right answer is option A. Online ক'ত অৱস্থিত আমাৰ মেঘালয়ত অৱস্থিত ইষ্ট খাচী হিলত অৱস্থিত ডিষ্ট্ৰিক্ট হৈছে ইষ্ট খাচী হিল ক'ত অৱস্থিত মেঘালয় question হৈছে what is the largest river in world ইয়াৰ উত্তৰটো হৈছে মাজুলী next question ইয়াত দিয়া হৈছে Robin Mugabe is associated with which country? Option is Kenya, Tanzania, Libya, Zimbabwe. Your right answer is option D, Zimbabwe. Next question দিয়া হৈছে who among the following is the founder of Facebook? এইটো সকলোৱে জানে ইয়াৰ right answer হ'ব মাৰ্ক জুকাৰবাৰ্গ নতুনকৈ আৰু জানি লওক এতিয়া নতুনকৈ যিটো ফেচবুক কোম্পানী সিহঁতৰ এই ফেচবুক কোম্পানীটো মাৰ্ক জুকাৰবাৰ্গ কি বুলি এতিয়া লঞ্চ কৰিছে মেটা তো কুৱেশ্যন আহিব পাৰে এতিয়া মেটা বুলি নামকৰণ কৰিছে নতুনকৈ Next question ইয়াত দিয়া আছে who was the founder of the Swatantra Party? ইয়াত অপশ্যন দিয়া আছে মতিলাল নেহেৰু চিত্তৰঞ্জন দাস চি ৰাজগোপালচাৰী এম এন ৰয় ইয়াৰ ৰাইট আনচাৰ আছে অপশ্যন চি ৰাজগোপালচাৰী Next question ইয়াত দিয়া হৈছে Which country has become the first country in the world to make equal pay for men and women? Option D is Sweden, Norway, France, Iceland. Your right answer is Iceland. The Kanha Tiger Reserve Ketia is located in which state of beauty of India? Option D is Goa, Madhya Pradesh, Odisha, or Karnataka. Your right answer is option B, Madhya Pradesh. Next question is the first female president of India? This is the first female president of India. Sarojini Naidu, Indira Gandhi, Pratibha Devi Singh Patil, Sushma Swaraj. Your right answer option C, Pratibha Devi Singh Patil.
Next question দিয়া আছে, how many permanent members are there in the United Nations Security Council? Option দিয়া আছে 4, 3, 5, 6. The right answer is option C, 5. Next question দিয়া আছে ইয়াত, in which year did the atomic bombing of Hiroshima and Nagasaki take place? Option দিয়া আছে 1944, 45, 46, 47. The right answer is option B, 1945. Next question. State Duma is the lower house. State Duma, lower house of which country? Option D is France, Russia, Germany, Denmark. The right answer is option B, Russia. Next question here দিয়া হৈছে, Kuno Palpur Wildlife Sanctuary is located in which among the following state? Option দিয়া আছে Maharashtra, Madhya Pradesh, Odisha, Rajasthan. The right answer is option B, Madhya Pradesh. Next question. RBI has recently tightened the reporting norms for LRS. What does LRS stand for? Here there is a liberalized remittance scheme, presence remittance scheme, liability remittance scheme, long remittance scheme. The right answer is option A, liberalized remittance scheme. Next question dia আছে, which was the first currency note released by Reserve Bank of India? So A dia আছে 5 rupees, B dia আছে 1 rupees, C dia আছে 10 rupees, D dia আছে 100 rupees. Your right answer হৈছে option A, 5 rupees. Next question. How many articles are there in the Indian Constitution currently? Option A dia আছে 395, 412, 430, 448. The right answer is option D, 448. Record question ahi pabi ami. Last question is, who was the first viceroy of India? The follow jane option D, Lord Mountbatten. Video to second pare janabo comment box আর চ্যানেলটো সাবস্ক্রাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব আৰু নটিফিকেশ্যন পাই থাকিব। ধন্যবাদ থাকিব।